নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল ধনৱান হ'বলৈ সকলোৱে ইচ্ছা কৰে। ধন কেনেকৈ ঘৰলৈ আনিব পাৰি তাৰ ওপৰত মই এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। প্ৰথমতে আপোনালোকে এটা দিন বাছি লওক। দিনটো হ'ল শুক্ৰবাৰ। শুক্ৰবাৰ দিনা আপোনালোকে এপাহ ৰঙা গোলাপ ফুল লক্ষীনাৰায়ণৰ আগত প্ৰায় 30 মিনিটমান সময় থৈ দিব। তাৰপিছত ফুলপাহ আনি এখন মাটি চাকিয়ে হওক বা এখন ধূনা চাকিয়ে হওক, তাত ভীম চেনি কপোৰ দি সেই গোলাপ ফুলপাহ জ্বলাব আৰু জ্বলাই তাত যিটো ধোঁৱা ওলাব আপোনালোকে আপোনালোকৰ ঘৰত সকলো ৰুমতে ঘূৰাই দিব। এনেদৰে যদি আপোনালোকে শুক্ৰবাৰ দিনা এটা গোলাপ ফুলত ভীম চেনি কপোৰ দি জ্বলাই আপোনালোকৰ ঘৰত সকলো ৰুমতে ধূনা দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ঘৰলৈ ধন টকা পইচা আহিব। আপোনালোকে ধনৱান হ'ব পাৰিব আৰু ঘৰখনত থকা নিগেটিভিটিবোৰ দূৰ হ'ব আৰু দৰিদ্ৰতাবোৰ দূৰ হ'ব। আজি মই মোৰ এপাহ গোলাপ ফুলৰ সহায়ত কেনেকৈ ঘৰলৈ ধন টকা পইচা আনিব পাৰি তাৰ ওপৰত আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। এই কামটো প্ৰায় মই প্ৰত্যেক শুক্ৰবাৰে কৰোঁ। আজি আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। আপোনালোকে যদি ইচ্ছা কৰে কৰি চাব পাৰিব। আজি মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে, যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।